মই বাজেটখনৰ যাতে সুন্দৰ ৰূপায়ণ হয় তাৰ বাবে তেখেতক আগতীয়াকৈ শুভেচ্ছা যাচিছোঁ। অধ্যক্ষ মহোদয়, দুই তিনিটা কথা সদনত ডিছকাশ্যন হৈছে যে এই বাজেটখন অজন্তা নেওগৰ বাজেটৰ কপি পেষ্ট। মাননীয় অধ্যক্ষ মহোদয়, কপি পেষ্টেটো হ'ব কাৰণ দুইখনে বিজেপি চৰকাৰ। অধ্যক্ষ মহোদয়, যদি অসমত কংগ্ৰেছ চৰকাৰ আহিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বাজেট, অজন্তা নেওগৰ বাজেট আৰু জয়ন্ত মল্ল বৰুৱাৰ বাজেট তিনিখন বেলেগ বেলেগ হ'লহেঁতেন। কিন্তু যিহেতু যোৱা 10টা বছৰ অসমৰ ৰাইজে আমাক সুবিধা দিলে আৰু এইবাৰো আমাক চৰকাৰ গঠন কৰিব দিলে, চ' ইট ইজ এ ভোট ফৰ কণ্টিনিউটি। অৰ্থাৎ আমি যিবিলাক আঁচনি হাতত লৈছিলোঁ তাত মানুহে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু মানুহে আমাক আশীৰ্বাদ দিছে যে তোমালোকে যোৱা 10টা বছৰত যিখিনি কাম কৰি আছিলা সেই কামখিনিকে অহা 5 বছৰত আগুৱাই লৈ যোৱা। অৰ্থাৎ লাষ্ট ইলেকশ্যন ৱাজ নট এ ভোট ফৰ চেঞ্জ, লাষ্ট ইলেকশ্যন ৱাজ ভোট ফৰ কণ্টিনিউটি। আৰু আমি কেনেকৈ কণ্টিনিউটি কৰিছোঁ অধ্যক্ষ মহোদয়? 2016 চনত অসমৰ বিত্তমন্ত্ৰী হিচাপে বিজেপি NDA চৰকাৰৰ প্ৰথমখন বাজেট দিয়াৰ মোৰ সৌভাগ্য হৈছিল। তাত আমি আৰম্ভ কৰিছিলোঁ যে বাজেটত 18টা ফ্লেগশ্বিপ স্কিম থাকিব, কাৰণ ভাগৱত গীতাৰো 18টা অধ্যায় আছে। সেই পৰম্পৰাক আমি যোৱা 11 বছৰ মেইনটেইন কৰিছোঁ আৰু এই বছৰো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মেইনটেইন কৰিছে। আৰু অহা 4 বছৰলৈ যেতিয়াই জয়ন্ত মল্ল বৰুৱাই বাজেট দিব তাত হিমন্ত বিশ্ব শৰ্মা আৰু অজন্তা নেওগৰ বিত্তীয় বাজেটৰ কপি পেষ্ট আপোনালোকে দেখি থাকিব। গতিকে আমি কিবা এটা বেলেগ কৰিব তাত নোৱাৰোঁ। দ্বিতীয়তে অধ্যক্ষ মহোদয়, ইয়াত কোৱা হৈছে যে বাজেটত অসম চৰকাৰৰ একো নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে। অধ্যক্ষ মহোদয়, সেইকাৰণেই আমি নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাওঁ যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিত্তীয় অৱস্থা আমাৰ যিমান, তাতকৈ আমাক বেছিকৈ সপোন দেখুৱাবলৈ সাহস কৰি দিছে। অসমৰ বিত্তীয় অৱস্থাত আমি কেতিয়াও কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ সপোন অহা 50 ইয়াৰ্ছলৈকে আমি দেখিব নোৱাৰিলোহেঁতেন। অধ্যক্ষ মহোদয়, যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া নাথাকিলেহেঁতেন তেতিয়াহ'লে নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ কল্পনা আমি অহা 100 বছৰলৈ কৰিব নোৱাৰিলোহেঁতেন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু যদি অমিত শ্বাহ ডাঙৰীয়া নাথাকিলেহেঁতেন আমাৰ লগত, অসমত এই শান্তিৰ পৰিৱেশ আমি কল্পনাও কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে আমি যেতিয়া ৰাইজৰ মাজত গৈছিলোঁ, ৰাইজক আমি কৈছিলোঁ যে আপোনালোকে ভোট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিব। আৰু স্বাভাৱিকতে ছাৰ, মাজততো মাতিব নোৱাৰি নহয় জানো? মাজত মাতিব পাৰিনে নোৱাৰি ছাৰ? নোৱাৰি। মাননীয় অধ্যক্ষ মহোদয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিধানসভাৰ নিৰ্বাচনত আমি বিজয়ী হৈছিলোঁ। গতিকে এই বাজেটৰ পাতে পাতে ডাবল ইঞ্জিন গভৰ্ণমেণ্ট, দুইখন চৰকাৰৰ কল্পনা, দুইখন চৰকাৰৰ সহযোগিতা আৰু হাতত হাত ধৰি অসমক ভাৰতৰ ভিতৰত এখন চহকী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ কল্পনা সদায়ে বিৰাজমান হৈ থাকিব। ইয়াতে এই আঁচনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, এই আঁচনি ষ্টেট গভৰ্ণমেণ্টৰ। অধ্যক্ষ মহোদয়, আমি দুইখন চৰকাৰে একে। সেইকাৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত নাথাকিব, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা থাকিব। আৰু তাৰ বিষয়ে এই বাজেটৰ পাতে পাতে উল্লেখ কৰা হৈছে। মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে মুখ্যমন্ত্ৰী হিচাপে মোৰ কল্পনাৰ লগতে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা সদ্ভাৱক সংমিশ্ৰণ কৰি অসমক আগুৱাই লৈ যোৱাৰ কল্পনা তেখেতে বাজেটত ৰাখিছে তাৰ বাবে সদনৰ তেখেত নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ অধ্যক্ষ মহোদয় সমগ্ৰ দিশটো নিৰ্ভৰ কৰে যে মানুহে অসমক কেনেকৈ চাব অসমৰ আমি ভাল কথা কম না আমি অসমৰ বেয়া কথা কম অধ্যক্ষ মহোদয় এইটো মানুহৰ টেষ্টৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতে বহি অসমৰ কি হোৱা নাই মই তিনিটা দিন ক'ব পাৰোঁ কি হোৱা নাই বহুত হোৱা নাই কিন্তু অধ্যক্ষ মহোদয় এজন গৌৰৱী অসমীয়া হিচাপে মই প্ৰিফাৰ কৰিম যে অসমৰ কি হৈছে সেই কথাখিনি কোৱাৰ বাবে ই মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কি কৰে হোৱা নাই সেইটো কওক না অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকৈ কৈ থাকিম বুলি গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট অধ্যক্ষ মহোদয় কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব মই কিমান কম মই 102 জন মানুহৰ নেতা গতিকে মইতো টাইম পামেই এইটো গণতন্ত্ৰ গতিকে অধ্যক্ষ মহোদয় কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব সেইখিনি কাৰণে মইতো কোনো বেয়া নাপাওঁ সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব নহ'লে ডাল হৈ যাব গতিকে মাজে মাজে খোৰাক লৈ থাকিব তাত মোৰ কোনো আপত্তি নাই খোৰাক চলি থাকিব খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি অধ্যক্ষ মহোদয় সমগ্ৰ এজন মানুহৰ দৃষ্টিভংগীত নিৰ্ভৰ কৰে যে মই অসমৰ বেয়া কথা ক'ম নে মই অসমৰ ভাল কথা ক'ম অধ্যক্ষ মহোদয় অসমৰ কি হোৱা নাই এজন মানুহে যদি আমেৰিকাত যায় আৰু আমেৰিকাৰ হস্পিটালবিলাকৰ যদি ফটো লৈ আহি সদায় সমালোচনা কৰিব পাৰিব যে গুৱাহাটী মেডিকেল কলেজত কি নাই কাৰণ আমেৰিকাৰ জন হপকিন হস্পিটালৰ লগতো আমি নিজক তুলনা কৰিব নোৱাৰোঁ কিন্তু অধ্যক্ষ মহোদয় আন এজন মানুহে ফটো ল'ব 10 বছৰ আগৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ফটো দিব আজিৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ক'ব যে 10 বছৰ আগতে মেডিকেলৰ এই অৱস্থা আছিলে আজি 10 বছৰ পিছত গুৱাহাটী মেডিকেলৰ এই অৱস্থা আছে অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে অসমৰ টকা নাই অসমৰ পইচা নাই অসমৰ এছপিডি একো নাই কিন্তু যিদিনাখনে মই লগ পাওঁ মোক আহি কয় যে এইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে তাৰ মানে বিধানসভাত কৈছে টকা নাই চৰকাৰে একো কৰিব নোৱাৰে কিন্তু বিধানসভা ৰুমত যেতিয়া লগ পাওঁ সকলোৱে মোক কয় ছাৰ আপুনিয়ে পাৰিব এইটো PM ডিভাইনত আনি দিয়ক নেচিডত আনি দিয়ক গোটেইখিনি তাৰ মানে অন্তৰত অযুত বিশ্বাস আছে যে এইখন চৰকাৰে পাৰিব তাত কোনো অসুবিধা নাই আৰু তাৰ কাৰণে আজি ছাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব অধ্যক্ষ মহোদয় অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাটোৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল এনেকে অধ্যক্ষ মহোদয় মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম গতিকে আপুনি শুনি থাকিব লাগিব গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে আৰু দুইজনক লগে লাগিলেতো পিণ্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালোঁ কিয় সোমালে অধ্যক্ষ মহোদয় মই অলপ এটাই কথা ক'ম যে বাজেটৰ বক্তব্য চিৰিয়াছ বক্তব্য আমি ধেমালি ধুমলা কৰি থাকিব পাৰিম কথাখিনি মই ক'লে পিছত সকলোৰে সহায় হ'ব 100 জন ব্যক্তি আছোঁ তাৰ 33 জন ব্যক্তি দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে অধ্যক্ষ মহোদয় আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে
14.47। অধ্যক্ষ মহোদয়, 20% লোকক, 20% পৰিয়ালক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কৃতিত্ব এইখন চৰকাৰে নিশ্চিতভাৱে ল'ব পাৰে। অধ্যক্ষ মহোদয়, when you attack poverty, আপুনি যেতিয়া পভাৰ্টিক আক্ৰমণ কৰিব, তাৰ ৱৰ্ল্ড ৱাইজ ৰিকগনাইজ ফৰ্মুলা হৈছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ। কাৰণ অধ্যক্ষ মহোদয়, ইউ ডোণ্ট হেভ টাইম। আপুনি ক'ব পাৰে কৃষি কৰক, জলসিঞ্চন কৰক, ক্ষুদ্ৰ উদ্যোগ কৰক, মধ্যমীয়া উদ্যোগ কৰক। অধ্যক্ষ মহোদয়, অভাৰ এ পিৰিয়ড অফ 50 years এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব পাৰে। অসমত আজি আমি কিমান জলসিঞ্চন কৰিম? মেক্স টু মেক্স আমি কিমান টকাৰ বাজেট দিব পাৰিম অধ্যক্ষ মহোদয়? আজি এজন সদস্যই কৈছে প্ৰতিখন গাঁৱতে জলসিঞ্চন কৰক। ধুনীয়াকৈ কৰিব পাৰি। 5 বছৰত ৰাস্তা নবনাওঁ, 5 বছৰত স্কুল নবনাওঁ, 5 বছৰত নিযুক্তি নিদিওঁ, আন একো কাম নকৰোঁ, অকল ইৰিগেশ্যন কৰিম। ডেট ইজ ওৱান এপ্ৰ'চ। আনটো এপ্ৰ'চ হৈছে যে আমি জলসিঞ্চনত বেছি টকা আবণ্টন কৰিম, ইউ গিভ প্ৰায়ৰিটি। যদি মই প্ৰায়ৰিটিও দিওঁ, 1.5 লাখ টকাৰ বাজেটখনত আমি কিমান প্ৰায়ৰিটি দিব পাৰোঁ? তাৰমানে জলসিঞ্চন, কৃষি, ক্ষুদ্ৰ উদ্যোগ, মজলীয়া উদ্যোগ, এই ধৰণৰ ব্যৱস্থাৰে যদি দৰিদ্ৰতাক আক্ৰমণ কৰিবলৈ যাওঁ, ইট উইল টেক 20 years। 70 years স্বাধীনতাৰ পিছত আমি 70 বছৰ অপেক্ষা কৰিলোঁ যে অসমত দৰিদ্ৰতাৰ সীমাৰেখা কেতিয়া ছিংগল ডিজিটলৈ আহিব। কংগ্ৰেছ ফেইল। কিয়? কাৰণ কংগ্ৰেছৰ দিনত বেংক একাউণ্ট নাছিলে, কংগ্ৰেছৰ দিনত আধাৰ নাছিলে। ইচ্ছা থাকিলেও ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে যে মই 100 টকা পঠালে 10 টকাহে হিতাধিকাৰীজনে পায়, 90 টকা ৰাস্তাত নোহোৱা হয়। এইটো মোৰ বক্তব্য নহয়, ৰাজীৱ গান্ধী ডাঙৰীয়াই এই কথা উল্লেখ কৰিছিল। অধ্যক্ষ মহোদয়, 2015-16ৰ পৰা 2026ৰ ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%। আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলায়, উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। অধ্যক্ষ মহোদয়, এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ্ছ ওলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। অধ্যক্ষ মহোদয়, আমি যদি NFSS 5 আৰু 6ৰ মাজত অসমৰ পৰিৱৰ্তন দেখোঁ, কিষাণ সন্মান নিধি, নিযুত মইনা, অৰুণোদয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিনামূলীয়া চাউল, এই গোটেই আঁচনিবিলাকে আজি প্ৰত্যক্ষভাৱে দৰিদ্ৰতাক আক্ৰমণ কৰিছে। মই কেতিয়াবা আচৰিত হওঁ যে বামপন্থীত বিশ্বাস কৰা ব্যক্তিসকলে যেতিয়া অৰুণোদয় আঁচনিখনক আক্ৰমণ কৰে। অধ্যক্ষ মহোদয়, অৰুণোদয়ৰ দৰে আঁচনি যেতিয়ালৈকে কৃষি জলসিঞ্চনে এটা পৰ্যায় নাপায়, বানপানীৰ সমস্যা যেতিয়ালৈকে আমি সমাধান কৰিব নোৱাৰোঁ, যেতিয়ালৈকে আমি মাল্টিপল ক্ৰপিং আৰম্ভ কৰিব নোৱাৰোঁ, সেই মুহূৰ্তলৈকে দৰিদ্ৰতাৰ সীমাৰেখাৰ বা দৰিদ্ৰতাৰ সৈতে যুঁজিবৰ কাৰণে, পভাৰ্টিৰ সৈতে ফাইট কৰিবৰ কাৰণে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, ইয়াৰ আপুনি সহায় ল'বই লাগিব।
অধ্যক্ষ মহোদয়, মই এটা ডাঙৰ সাফল্যৰ কথা ক'ম। আমি যেতিয়া নিযুত মইনা আঁচনিখন আৰম্ভ কৰিছিলোঁ, প্ৰথম বছৰ 2,70,000 ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা পাইছিলে। যোৱা বছৰ প্ৰায় 3.5 লাখ ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা পালে আৰু এইবাৰ মোক কোৱা হৈছে যে ই 4.5 লাখ পাব। ই সংখ্যা নহয় অধ্যক্ষ মহোদয়, দিছ ইজ এ নাম্বাৰ, যে অসমৰ কলেজত ছোৱালীয়ে পঢ়াৰ সংখ্যা কি ধৰণে বৃদ্ধি পাইছে। টকা কাক দিছোঁ ইম্পৰ্টেণ্ট নহয়। আজি অসমৰ মহাবিদ্যালয় ছাত্ৰীৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু ছাত্ৰীৰ সংখ্যা যেতিয়া বাঢ়ে বাল্য বিবাহ বন্ধ হয়। ছাত্ৰীৰ সংখ্যা যেতিয়া শিক্ষানুষ্ঠানত বাঢ়ে ই জনসংখ্যা নিয়ন্ত্ৰণ কৰে আৰু ছাত্ৰীৰ সংখ্যা যেতিয়া সমাজত বাঢ়ে ই সমাজত সমতাৰ সৃষ্টি কৰে, নাৰীক অধিকাৰ প্ৰদান কৰে। অধ্যক্ষ মহোদয়, এখন সৰু ৰাজ্য হিচাপে আমি অত্যন্ত এখন সৰু ৰাজ্য। আমাৰ GDP 5 লাখ 6 লাখ কোটি, 5 লাখ 6 লাখ 7 লাখ, আৰু তাৰ তুলনাত পশ্চিমবংগ, মহাৰাষ্ট্ৰ তেওঁলোকৰ GDP হৈছে 20 লাখ কোটি টকাতকৈ বেছি। অসমৰ দৰে এখন সৰু ৰাজ্যত অধ্যক্ষ মহোদয় যোৱা 5টা বছৰৰ অবিৰত সংগ্ৰামৰ পিছত আমি কেইবাটাও চমকপ্ৰদ সাফল্য লাভ কৰিছোঁ। নিযুত মইনা, নিযুত বাবু, অৰুণোদয়ে দৰিদ্ৰতাক আক্ৰমণ কৰিছে, সমতাৰ সৃষ্টি কৰিছে। অধ্যক্ষ মহোদয়, NFSS 5 2019-21 ওলাইছিলে, NFSS 6 2026 পাব্লিছ হৈছে। এক প্ৰকাৰ আমাৰ চৰকাৰখনৰ 5 বছৰৰ যি যাত্ৰা তাৰ লগত NFSS 5ৰ পৰা NFSS 6 এই যাত্ৰা সমান্তৰালভাৱে আগবাঢ়িছিল। অধ্যক্ষ মহোদয়, মেটাৰ্নেল মৰ্টেলিটি, আজি আমি ছাৰ মেটাৰ্নেল এটা মৰ্টেলিটি কথা সুধিব খুজিছোঁ, মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে? অধ্যক্ষ মহোদয়, নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ। অধ্যক্ষ আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ, অসম 6 নম্বৰ। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ, ইণ্ডিয়াৰ ভিতৰত। গোটেই ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ। অধ্যক্ষ মহোদয়, আমি দুখীয়া। অধ্যক্ষ মহোদয়, আলফা বানপানী, ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি তলৰ পৰা 6 নম্বৰ হৈছোঁ, সাফল্য নহয় জানো? হয়, পিছত আপুনি চাব। অধ্যক্ষ বিহাৰ, মহোদয়, মেঘালয়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, অধ্যক্ষ মধ্যপ্ৰদেশৰ মহোদয়, পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য নীতি চাওক, আয়োগৰ মতে। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, মই আগতে কৈছোঁ যে ধেমালি কৰি থকালৈকে ঠিক আছে, চিৰিয়াছ কথাৰ পিছত। অধ্যক্ষ মহোদয়, আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? আজি মই, অধ্যক্ষ মহোদয়, আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? মই কমাই 1লৈকে আনিব পাৰোঁ। মই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছোঁ। মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ। ক'লোঁ নহয়, মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে। সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি কমাইছে। পজিশ্যন ভাল হোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ মহোদয়, Akhil Gagoi expelled from আপুনি the এটা house for নিজে the whole day. ডাঙৰ কাৰণ ইয়াৰ। মই ক'ম কেনেকৈ, আপুনিও এটা কাৰণ মই ক'ম। অধ্যক্ষ মহোদয়, চাহ খাব মন গৈছে অখিলদাৰ, এই কাৰণে নাটক কৰি আছে। চাহ খাব। অধ্যক্ষ মহোদয়,
ইয়াতে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি কলা ড্ৰেছ পিন্ধি গৈছে মেটাৰ্নেল মৰ্টেলিটি 480ৰ পৰা 480ৰ পৰা আজি আমি 84লৈ নামি আহিব পাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি যদি টোটেল ফাৰ্টিলিটি ৰেট 1.9ৰ পৰা আমি 1.6লৈকে নামিব পাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি আমাৰ মহিলাই যদি আপোনালোকে অধ্যক্ষ মহোদয় আপুনি চাব পাৰে যে আজি আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী স্থলফালৰ পৰা 6 নম্বৰ আটাইতকৈ অধ্যক্ষ মহোদয়, দুখীয়া হয় কাৰণেতো আপোনালোকৰ সহযোগিতা লাগে, ধনী হ'লেতো কাকো কথাই পাতিব নালাগে। অধ্যক্ষ মহোদয়, আজি আমি আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী অৰ্থাৎ এজন মাতৃয়ে হস্পিটালত প্ৰসৱ কৰাৰ সংখ্যা আমি আজি 90 ক্ৰছ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, NFHS 5 আৰু 6ত ইয়াতে কোৱা হৈছে যে আমাৰ বাল্য বিবাহ ৰোধ হৈছে। আৰু অধ্যক্ষ মহোদয়, আজি আমাক দেখুওৱা হৈছে যে প্ৰত্যেকগৰাকী 90.7% মহিলাই আজি স্বীকৃতিপ্ৰাপ্ত হেল্থ ৱৰ্কাৰৰ সহায়তহে প্ৰসৱ কৰে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, আমি যদি এফালৰ পৰা চাব যাওঁ NFHS 5 আৰু 6ত মাজত আমি প্ৰায়বিলাকতে ৰাষ্ট্ৰীয় সূচাংকক প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতে যোৱা 70 বছৰত কংগ্ৰেছ দলৰ চৰকাৰ বা আমাৰ চৰকাৰ AGP চৰকাৰ যাৰে চৰকাৰ নাথাকক কিয় আমি ৰাষ্ট্ৰীয় সূচাংকৰ পৰা বহুত দূৰত আমি অৱস্থান কৰিছিলোঁ। আজি প্ৰত্যেকটো পৰ্যায়তে আজি আমি ৰাষ্ট্ৰীয় সূচাংকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, যোৱা 5 বছৰত যি এক সফলতা আছিলে সেই সফলতাক বেজ হিচাপে লৈ সেই সফলতাক ভিত্তি হিচাপে লৈ আমি 2026 চনৰ পৰা 2031 চনলৈ আন এটা সোণখেৰীয়া যাত্ৰা হাতত লোৱাৰ বাবে এই বাজেটেদি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, আমি ক'ৰ পৰা আজি ক'লৈকে আহিব খুজিছোঁ আপুনি অৱগত। সমগ্ৰ দেশ এই সময়ত ৱেষ্ট এছিয়ান ক্ৰাইচিছ, আজিও তেলৰ মূল্য $84 প্ৰতি বেৰেলত আজিও বাঢ়ি বাঢ়ি গৈ আছে। এনে পৰিৱেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিয়াৰলেছ এলাউন্স দিছোঁ। এতিয়া তুলনা হ'ব যে অসম কেই নম্বৰত আছে। অধ্যক্ষ মহোদয়, ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স 60% দিছে। সি হৈছে হাৰিয়ানা, উৰিষ্যা আৰু অসম। অধ্যক্ষ মহোদয়, হয়তো আৰু এখন ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ কৈও, কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই। তাৰ মাজত আজি আমি চৰকাৰী কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয়, যদি 2-3 মাহ দিয়েতো দেৰি হৈছে, আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে। কিন্তু অধ্যক্ষ মহোদয়, মই বুজি পাওঁ যে যিটো সময়ত পশ্চিমবংগৰ দৰে যিটো সময়ত ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাক দিব পৰা নাই, সেই সময়ত ৰাজ্য চৰকাৰে আমাৰ চৰকাৰী কৰ্মচাৰীসকলকো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুহুকি অহা নাই।
অধ্যক্ষ মহোদয়, আজি আমাৰ মাজত সমস্যা কি? অসমত বহু দিনৰ পৰা এটা বাওঁপন্থী চিন্তাধাৰা বিৰাজমান হৈ আছে। তেখেতসকলে ৰাজ্যখনত বাঢ়িব নিদিয়ে আৰু এটা ফিউডিয়েল ষ্টেটত তেওঁলোকে মানুহক ৰাখিব বিচাৰে, যাতে মানুহে ৰাস্তালৈকে ওলাই আহে, মানুহে আন্দোলনত লিপ্ত হয়, তেওঁলোকে এনাৰ্কি ক্ৰিয়েট কৰিব খোজে। অধ্যক্ষ মহোদয়, আজি যোৱা কেইটামান দিনত আপুনি যদি দেখা পায় যে চৰকাৰে য'তেই এটা আঁচনি লৈছে তাতেই বাওঁপন্থী লোকসকলে বিৰোধিতা কৰাৰ চেষ্টা কৰিছে। অধ্যক্ষ মহোদয়, সদনত আহি কম আমাক হস্পিটাল লাগে, সদনত আহি কম আমাক ৰাস্তা লাগে, সদনত আহি কম আমাক জলসিঞ্চন লাগে, সদনত আহি কম আমাক কৃষি লাগে, কিন্তু অসমৰ বিকাশৰ বাবে আমি য'তেই আঁচনি লৈছোঁ তাতেই গৈ আমি বিৰোধিতা কৰিম। অধ্যক্ষ মহোদয়, অসমৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমি অসমে বিকাশৰ ৰাস্তাত যাবই লাগিব। আজি যদি আমি প্ৰতিযোগিতাত লিপ্ত নহওঁ, অসম 6 আৰু 4 1 নম্বৰত তলৰ পৰা থাকিব। আৰু যদি আমি প্ৰতিযোগিতাত লিপ্ত হওঁ, অসমত যদি আমি উন্নয়নৰ প্ৰতিযোগিতাত লিপ্ত হওঁ, টাফ জব, কিন্তু আমি লাহে লাহে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। দিছ ইজ এ ইৰা অফ কম্পিটিটিভ ফেডাৰেলিজিম। ভাৰত চৰকাৰে কাক সহায় কৰিব? যিখন ৰাজ্যই ৰিফৰ্মৰ কথা ক'ব, যিখন ৰাজ্যই দেশক আগুৱাই লৈ যোৱাৰ কথা ক'ব, যিখন ৰাজ্যই ক'ব যে মই ইলেক্ট্ৰিচিটি ছাৰপ্লাছ হ'ম, যিখন ৰাজ্যই ক'ব মই 100% লিটাৰেচি আনিম, যিখন ৰাজ্যই ক'ব যে মই উদ্যোগীকৰণ কৰিম, যিখন ৰাজ্যই ক'ব মই ৰপ্তানি কৰিম, যিখন ৰাজ্যই ভাৰতৰ বিকাশত সহযোগিতা বিচাৰিব খুজিব, সেইখন ৰাজ্যক ভাৰত চৰকাৰে সহায় কৰিব। আৰু যিখন ৰাজ্যই ভাৰতবৰ্ষখনক আগুৱাই যাব নিদিব, নিশ্চিতভাৱে সেইখন ৰাজ্যক কোনো চৰকাৰে কেতিয়াও সহায় নকৰে। আৰু যেতিয়া সহায় নকৰিব, আপুনি সদায় সকলো ফালৰ পৰা পিছ পৰি থাকিব লাগিব। অধ্যক্ষ মহোদয়, আমাৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলত কেইবাটাও নতুন পলিটিকেল এণ্ড ইকনমিক ডেভেলপমেণ্ট হৈছে। ইমান দিনে উত্তৰ পূৰ্বৰ ভিতৰত অসম আটাইতকৈ উন্নত প্ৰদেশ আছিল। আমাৰ যিখিনি সম্পদ আছিলে তাক আমি ব্যৱহাৰ কৰিছিলোঁ আৰু অসমে স্বাভাৱিকভাৱে উত্তৰ পূৰ্বৰ আটাইতকৈ বিকশিত ৰাজ্য হিচাপে স্থান লাভ কৰিছিল। এতিয়া অধ্যক্ষ মহোদয়, অৰুণাচল প্ৰদেশত তাৰ ৰাইজে চৰকাৰে লগ লাগি 30,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিব খুজিছে আৰু ইতিমধ্যে 10,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদনৰ কাম আৰম্ভ হৈছে। 30,000 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰিকল্পনা হৈছে। ক'তো এটা আন্দোলন নাই, ক'তো এটা প্ৰতিবাদ নাই, ক'তো এটা হুলস্থুল নাই। আৰু 10 ইয়াৰ্ছৰ ভিতৰত যদি এই আটাইখিনি জলবিদ্যুৎ প্ৰকল্প কমপ্লিট হয়, অৰুণাচল প্ৰদেশৰ GDP অসমতকৈ দুগুণ আগবাঢ়ি যাব। আজি অৰুণাচল প্ৰদেশে এই কাম কেনেকৈ কৰিব পাৰিলে? আমি যদি সৰু ফ্লাইঅভাৰ এখন বনাব খোজোঁ, তাতে গছ কাটা নাকাটাক লৈ আমি 2 বছৰ বিতৰ্ক কৰিব লাগে। অধ্যক্ষ মহোদয়, অৰুণাচল প্ৰদেশে আজি 30,000 মেগাৱাট পাৱাৰ উৎপাদন কৰাৰ পথত আগবাঢ়িছে। চীনক প্ৰতিযোগিতা কৰি, চীনতকৈও ডাঙৰ আজি পাৱাৰ প্ৰজেক্ট আৰম্ভ কৰিছে। গাঁও কি গাঁও ৰিহেবিলিটেশ্যন হৈছে।
মানুহে নিজৰ গাঁৱৰ পৰা উঠি গৈছে যে অৰুণাচলৰ বিকাশৰ বাবে আমি আমাৰ গাঁও সলনি কৰাত আমাৰ কোনো আপত্তি নাই আৰু আজিৰ পৰা উইদিন 10 years এই ধৰণে যদি অৰুণাচলৰ বিকাশৰ গতি অব্যাহত থাকে অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বৰ আটাইতকৈ চহকী ৰাজ্যত ৰূপান্তৰ হ'ব অধ্যক্ষ মহোদয় অন্ধ্ৰ প্ৰদেশ এখন নতুন ৰাজ্য অন্ধ্ৰ প্ৰদেশ পুৰণা কিন্তু কেপিটেল তেলেংগানাত গ'ল সেইকাৰণে অন্ধ্ৰ প্ৰদেশ পুৰণা হৈও এখন নতুন ৰাজ্য হ'ল অন্ধ্ৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত ল'লে যে আমাৰ নতুন ৰাজধানী অমৰাৱতীত আমি নিৰ্মাণ কৰিম অধ্যক্ষ মহোদয় চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই ক'লে ২৭খন গাঁৱৰ মানুহক ক'লে যে আপোনালোকৰ মাটিবোৰ আপোনালোকে এৰি দিয়ক যেতিয়া অমৰাৱতী হ'ব আপোনালোকক মই কমাৰ্চিয়েলি ডেভেলপ প্লটছ আপোনালোকক মই উভতাই দিম অধ্যক্ষ মহোদয় মই বিধানসভাৰ প্ৰতিনিধি দলক কেতিয়াবা অমৰাৱতীলৈ যাবৰ বাবে অনুৰোধ কৰিম অমৰাৱতীখনৰ ডেভেলপমেণ্টৰ কাৰণে নিজৰ ৰাজ্যৰ এখন ৰাজধানী হওক তাৰ ডেভেলপমেণ্টৰ কাৰণে কৃষকে 30,000 একৰ মাটি অৰুণাচল চৰকাৰক হাঁহি গতাই দিলে এই ৰাজ্যখনত যদি আমি উদ্যোগ আনিব নোৱাৰোঁ এই ৰাজ্যখনত যদি আমি বিদ্যুৎ উৎপাদন কৰিব নোৱাৰোঁ এই ৰাজ্যখনত যদি আমি সেমিকণ্ডাক্টৰ ৰিভলিউশ্যন আনিব নোৱাৰোঁ এই ৰাজ্যখনত যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাম কৰিব নোৱাৰোঁ ইয়াত যদি ৱৰ্ল্ড ক্লাছ ইউনিভাৰ্চিটি আমি পাতিব নোৱাৰোঁ উই ডু নট হেভ এনি ফিউচাৰ ভাৰতবৰ্ষৰ প্ৰতিযোগিতাৰ কম্পিটিটিভ ফেডাৰেলিজিমত আমি বহু দূৰ পিছুৱাই যাব লাগিব আজি অধ্যক্ষ মহোদয় অসমত কি হৈছে প্ৰথমতে আমি কম যে আমাক ফ্লাইঅভাৰ নালাগে আৰু যেতিয়া ফ্লাইঅভাৰখন নিৰ্মাণ হ'ব তেতিয়া আমি গৈ কম আমাক ফটো আকাৰ ভাল জায়গা দিব লাগে একেবিলাকে মানুহ অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনক আমি ভাল পাব শিকিব লাগিব আমাৰ ৰাজ্যখনত যদি ভাল পাব যদি আমি নিশিকো অসমত যদি আমি ফাৰ্টিলাইজাৰ প্ৰজেক্ট কৰিব নোৱাৰোঁ সেমিকণ্ডাক্টৰ আনিব নোৱাৰোঁ স্যাটেলাইট সিটি যদি আমি বনাব নোৱাৰোঁ নতুন পেট্ৰকেমিক্যাল কমপ্লেক্স যদি আমি কৰিব নোৱাৰোঁ অসমত যদি কোৱান্টাম কম্পিউটাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আনিব নোৱাৰোঁ আমাৰ ৰাজ্যখন অধ্যক্ষ মহোদয় আমি কেনেকৈ আগুৱাই লৈ যাম আজি আমি আমাৰ অসমত 600 মেগাৱাট পাম্প ষ্টৰেজ এটা কৰাৰ বাবে আমি যুদ্ধ কৰিব লাগে মই অৰুণাচলৰ মুখ্যমন্ত্ৰীক সুধিছিলোঁ যে পেমা ভাই 30,000 মেগাৱাট আপুনি কেনেকৈ কৰিব আন্দোলন কৰিতো শেষ হৈ যাব বোলে নহয় দাদা আমাৰ মানুহেতো আমাক সুন্দৰভাৱে সহযোগিতা কৰি আছে আজি আমাৰ বিধানসভাই আমি চিন্তা কৰিব লাগিব যে ৰাজ্যখনক লৈ আমি এটা নিগেটিভিটি ক্ৰিয়েট কৰিম যে আমাৰ ৰাজ্যখনক লৈ আমি এটা পজিটিভিটি ক্ৰিয়েট কৰিম যোৱা 5 বছৰত আমাৰ ৰাজ্যখনৰ চাৰিওফালে আমি এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ বাবে আমি কাম কৰিছোঁ আজি অধ্যক্ষ মহোদয় আমাৰ চৰকাৰক কেতিয়াবা অভিযুক্ত কৰা হয় যে ৰাজহুৱা শিক্ষা ব্যৱস্থা আপোনালোকে শক্তিশালী কৰা নাই অধ্যক্ষ মহোদয় অসমৰ দৰে এখন দুখীয়া ৰাজ্যত যোৱা 5 বছৰত আমি 81,000 নিযুক্তি দিছোঁ শিক্ষা বিভাগত অধ্যক্ষ মহোদয় তাতকৈ কৰাৰ বাবে আমাৰ সামৰ্থ্য ক'ত পেট্ৰলৰ ওপৰত আমি এটকা বেছি ল'ব নোৱাৰোঁ আমি কোনো সামগ্ৰীৰ ওপৰত যোৱা 10টা বছৰত এটা টকাৰ অতিৰিক্ত আমি টকা ল'ব নোৱাৰোঁ বিৰোধী পক্ষই কৈছে আপোনালোকৰ বাজেটখন বঢ়া কিয় নাই ডেফিনেটলি অধ্যক্ষ মহোদয় বাজেট বাঢ়িব
কিন্তু বাজেট বাঢ়িবৰ কাৰণে আমাক গ্ৰোথ লাগিব গ্ৰোথ কেতিয়া আহিব যেতিয়া আমি ৰাজ্যখনত উদ্যোগীকৰণ আনিব পাৰিম আমাৰ ৰাজ্যত কৃষিত পৰিৱৰ্তন আনিব পাৰিম বানপানীক আমি ৰুদ্ধ কৰিব পাৰিম আৰু আমাৰ ৰাজ্যত শিক্ষাক আমি আধুনিকৰণ কৰিব পাৰিম আজি অধ্যক্ষ মহোদয় এই বাজেটখনে অসমলৈ এটা পজিটিভিটি এটা ইতিবাচক বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰিছে অসমৰ দৰে ৰাজ্য এখনে আমাৰ বাজেটত আমি প্ৰথমবাৰলৈ উল্লেখ কৰিছোঁ ইলেকশ্যনৰ পিছত যেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিয়া হয় সেই প্ৰতিশ্ৰুতিবিলাক চৰকাৰে মনত নেপেলায় বিৰোধী পক্ষই মনত পেলাই দিয়ে যে আপুনি ইলেকশ্যনত এনেকৈ কৈছিলে অধ্যক্ষ মহোদয় মই এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ পাৰোঁ বা নোৱাৰোঁ আমাৰ প্ৰতিশ্ৰুতিবিলাক আমি দিনত সদায় মনত পেলাই থাকিম অধ্যক্ষ মহোদয় মই ইয়াত আলোচনাত কাকোৱে দেখা নাই যে আজি মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীক আমি ধন্যবাদ জনাম কেনেকৈ দিব 2 লাখ চাকৰি আপোনালোকে দিম বুলি ক'লে দিব পাৰিব জানো তাৰ মাজতো যে আপোনালোকে 2 লাখ যুৱকক নিযুক্তি দিম বুলি কৈছে আমি আপোনালোকক অন্ততঃ ধন্যবাদ জনাইছোঁ ক'ৰ পৰা দিব অসমত কিমান চাকৰি হ'ব পাৰে যদি ইমান সহজে চাকৰি দিব পাৰিলেহেঁতেন নিশ্চিতভাৱে তৰুণ গগৈ দিলেহেঁতেন নিশ্চিতভাৱে প্ৰফুল্ল মহন্তই দিলেহেঁতেন নিশ্চিতভাৱে হিতেশ্বৰ শইকীয়াই দিলেহেঁতেন আজি অসমৰ দৰে এখন দুখীয়া ৰাজ্যই পণ কৰিছে যে যোৱা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিবৰ বাবে চেষ্টা কৰিম হ'ব লাগিছিল কি আমি 2 লাখ চাকৰিৰ বিষয়টোৰ পৰা আঁতৰি যাব লাগিছিল বিৰোধী পক্ষই আমাক মনত পেলাব লাগিছিল যে আপোনালোকে 2 লাখ চাকৰি দিম বুলি কৈছিল আপোনালোকেতো বাজেটত একোৱেই নকলে কিন্তু আজি তাৰ উলুটা হৈছে যে আমি কৈছোঁ যে আমি 2 লাখ চাকৰি দিম অধ্যক্ষ মহোদয় যোৱা 2 মাহ চৰকাৰী আঁচনিবিলাক বাজেট নাছিল কাৰণে বন্ধ হৈ আছে বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে আপোনালোকে অৰুণোদয় পাই ভোটত জিকি আহিলে অৰুণোদয় কেতিয়াৰ পৰা দিব বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে চেনি দাইল কেতিয়া দিব আপোনালোকে বিৰোধী পক্ষই ক'ব লাগিছিল যে নিযুত মইনা নিযুত বাবু আপোনালোকে কেতিয়া দিব আমি বিৰোধী পক্ষক ক'বলৈ সুযোগ দিয়া নাই অধ্যক্ষ মহোদয় আমি কৈছোঁ যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম অধ্যক্ষ মহোদয় দিছ ইজ কল একাউণ্টেবিলিটি যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছোঁ যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে লংকালৈ গ'লে ৰাৱণ হয় কিন্তু আমি কৈছোঁ নহয় লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম লংকালৈ ৰামো গৈছিল কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈয়ে উভতি আহিছিল আৰু আমিও প্ৰচেষ্টা কৰিছোঁ যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয় আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব খুজিছোঁ অধ্যক্ষ মহোদয় মই বিৰোধী পক্ষৰ আৰু আমাৰ সকলোৰে মই বক্তব্য শুনিছোঁ অধ্যক্ষ মহোদয় অকণমান হ'লেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ নজনাম জানো কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ নুমলীগড়ৰ মাজত টানেল মিছন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈ 4-ৱে আজি আমাৰ বাজেটত আমি উল্লেখ কৰিছোঁ যে এয়াৰৱেজ হাইৱেজ আৰু ৰেলৱেজ এই তিনিওটা ক্ষেত্ৰকে মিলি আমি অহা 5 বছৰত প্ৰায় 2 লাখ কোটি টকা খৰচ কৰিব খুজিছোঁ অধ্যক্ষ মহোদয় এতিয়া প্ৰশ্ন আহিব লাগিছিল যে 2 লাখ কোটি খৰচ কৰিব পৰা সক্ষমতা আপোনালোকৰ আছেনে নাই অধ্যক্ষ মহোদয় যিখন ৰাজ্যত আমি এটা টকাও অতিৰিক্ত কৰ ল'ব নোৱাৰোঁ সেইখন ৰাজ্যত আজি আমি কল্পনা কৰিছোঁ সাহস কৰিছোঁ যে ভাৰত চৰকাৰক খুজিয়ে হওক
বা আন কাৰোবাৰ ওচৰত হাত পাতিয়ে হওক আমি 2 লাখ কোটি টকাৰ ইয়াত কেপিটেল ইনভেষ্টমেণ্ট কৰিম অধ্যক্ষ মহোদয় আমি একাউণ্টেবিলিটি যিমানখিনি আমি উদাহৰণ দেখুৱাব পাৰোঁ আমি তাকে আমি উদাহৰণ দেখুৱাইছোঁ অধ্যক্ষ মহোদয় এইখন হাউচতে মাননীয় সদস্য অখিল গগৈয়ে কৈছিল যে আপোনালোকে স্মল হাইড্ৰো প্ৰজেক্ট নকৰে কিয় অধ্যক্ষ মহোদয় এই বাজেটত আমি উল্লেখ কৰিলোঁ যে আমি কাৰ্বি লাংপি কৰি মিডিল 1 মিডিল 2 ধনচিৰি লুংলি ডিয়াজদিহিম বৰডিকৰাই আমৰিং জেনাম কাৰাং দেচাং আমফাই 137 মেগাৱাট আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিম চৰকাৰকতো ধন্যবাদ দিয়াৰ সাহস নাই তেওঁৱে কোৱা কথা আছিল 3 বছৰ আগত যে স্মল হাইড্ৰো কিয় নকৰে মই যোৱা 2 বছৰ ডিপাৰ্টমেণ্টৰ মানুহক ক'লোঁ ক'বাত যদি 1 মেগাৱাটৰো সুবিধা আছে মোক লিষ্টখন দিয়ক আজি আমি খুচি লাষ্টলৈকে 4 মেগাৱাট 3 মেগাৱাটো য'ত আছে তাৰো আজি আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিব খুজিছোঁ অধ্যক্ষ মহোদয় পাৱাৰ সাৰপ্লাস হবৰ কাৰণে উই কমিটেড 77,000 crores অধ্যক্ষ মহোদয় কোনখন হাউচত কোনজন মুখ্যমন্ত্ৰী কোনজন বিত্তমন্ত্ৰী আজিলৈকে অধ্যক্ষ মহোদয় এই পবিত্ৰ সদনত কৈছিলে যে আমি অসমত 8,457 মেগাৱাট ইলেক্ট্ৰিচিটি সৃষ্টি কৰিম আজি আমাৰ প্ৰডাকশ্যন কিমান অধ্যক্ষ মহোদয় 450 মেগাৱাট 450 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰা আমি 8,457 মেগাৱাটলৈ যোৱাৰ কল্পনা কৰিছোঁ এইখন দুখীয়া অসমে ইয়াতকৈ কি ডাঙৰ কল্পনা কৰিব পাৰে অধ্যক্ষ মহোদয় 14জন মুখ্যমন্ত্ৰীৰ দিনত পাৱাৰ জেনেৰেট হৈছিল 450 মেগাৱাট আৰু আজি আমি ইয়াত সাহসেৰে কৈছোঁ যে উইল বি এ পাৱাৰ সাৰপ্লাস ষ্টেট আৰু আমি 8,457 মেগাৱাট ইলেক্ট্ৰিচিটি অধ্যক্ষ মহোদয় যেতিয়া আমি দিল্লীলৈকে যাওঁ সকলোৱে এবাৰ গুৰগাঁৱলৈকে যাওঁ সকলোৱে এবাৰ নয়ডালৈকে যাওঁ আমি সকলোৱে গুজৰাটত গ'লে আহমেদাবাদলৈকে যাওঁ অন্ধ্ৰত গ'লে অমৰাৱতীলৈকে যাম আজি পাঞ্জাবত গ'লে মহালিলৈকে যাওঁ চণ্ডীগড়লৈকে যাওঁ সকলো মানুহে জানে যে এখন ৰাজ্যত যদি গ্ৰোথ আহিব লাগে গ্ৰোথ উইল কাম অনলি ফ্ৰম আৰবানাইজেশ্যন আৰু গ্ৰোথ আহিলে ৰাজকোষত টকা আহে সেই টকা দুখীয়া মানুহৰ বিকাশৰ কাৰণে যাব পাৰে শিক্ষাৰ বিকাশৰ কাৰণে যাব পাৰে সংস্কৃতিৰ বিকাশৰ কাৰণে যাব পাৰে স্বাস্থ্যৰ বিকাশৰ কাৰণে যাব পাৰে আমি যদি গ্ৰোথ ৰাজ্যখনত নানো আমি যদি ৰাজ্যখনত বিকাশ নানো তেলে ৰাজ্যখনত দৰিদ্ৰতাৰ বিৰুদ্ধে আপুনি কেনেকৈ যুঁজিব আজি যদি আমি লেফ্ট মডেল চাওঁ লেফ্ট মডেল অফ ইকনমি তেওঁলোকে পশ্চিমবংগ আৰু কেৰালাত লেফ্টৰ শাসন ব্যৱস্থা আছিল ত্ৰিপুৰাত শাসন ব্যৱস্থা আছিলে আজি পৰিৱৰ্তন হ'ল কিন্তু পৰিৱৰ্তন হ'লেও যদি আপোনালোকে মডেল চাব পাৰে তাত এতিয়াও বহুত গাঁও আছে তেওঁলোকে মানুহক দুখীয়া কৰি ৰাখি দ্য ষ্ট্ৰেটেজি ৱাজ হোৱাট ষ্ট্ৰেটেজি আছিল যে ক্লাছ ৱাৰ হ'ব লাগে হোৱাট ইজ দ্য লেফ্ট আইডিঅলজি যে দেয়াৰ শুড বি এ ক্লাছ ৱাৰ কেতিয়া হ'ব যেতিয়া মানুহৰ মাজত কণ্টিনিউৱাছলি নোপোৱাৰ বেদনা ক্ৰিয়েট কৰি থাকিব তেতিয়া পিপুল উইল এটেক দ্য এফ্লুৱেণ্ট ক্লাছ কিন্তু হোৱাট ইজ আৱাৰ ইকনমি যে কোনোবা যদি এফ্লুৱেণ্ট হৈছে দুখীয়া মানুহ এজনকো আমি উঠাই আনিম সমান ধনী হোৱাৰ সুবিধা দিম আমি দুখীয়া মানুহ এজনৰো ঘৰত চাকৰি দিম দুখীয়া মানুহ এজনকো আমি উদ্যোগত সুবিধা দিম so that he can climb in a class ladder লেফটে বিচাৰে যে দুখীয়া হৈ থাকক এটা সময়ত অতিষ্ঠ হৈ
যাতে তেওঁলোক ৰাজপথলৈ ওলাই আহিব পাৰে কিন্তু দিছ ইজ নট আৱাৰ ফিলচফি সেইকাৰণে হাৰিয়ানাই স্যাটেলাইট সিটি বনালে দিল্লীয়ে স্যাটেলাইট সিটি বনালে মুম্বাইয়ে নই মুম্বাই বনালে অন্ধ্ৰই অমৰাৱতী বনালে তেলেংগানাই নিউ হায়দৰাবাদ বনালে আজি আমি অসমত স্যাটেলাইট সিটি আনিব খুজিছো যাতে কোনেও এই গুৱাহাটীখনতে ঘৰ বনাব নালাগে ঘৰ বনাব ইউনিভাৰ্সিটি কৰিব ইন্ডাষ্ট্ৰি কৰিব কোনো জাগাত যাব নালাগে আমি একেটা জাগাতে তেওঁলোকক সুবিধা দিম ইয়াত কৈছে স্যাটেলাইট সিটি কিয় লাগে অধ্যক্ষ মহোদয় যদি নয়ডা নহলহেঁতেন উত্তৰ প্ৰদেশ হলহেঁতেন নেকি আজি আমি কিয় 6 নম্বৰত আছো যদি গুৰগাঁও নাথাকিলেহেঁতেন হাৰিয়ানা 2 নম্বৰলৈকে যাব পাৰিলেহেঁতেন নেকি আজি যদি নই মুম্বাই নাথাকিলেহেঁতেন আজি মুম্বাই হ'ব পাৰিলেহেঁতেন নেকি মহাৰাষ্ট্ৰ হ'ব পাৰিলেহেঁতেন নেকি আজি মানুহে ক'ব লাগিছিল যে চৰকাৰে প্ৰথমবাৰ স্যাটেলাইট সিটি কৰিব খুজিছে আমি আদৰণি জনাইছো আমি মুখ্যমন্ত্ৰীক কম যে যাৰ পৰা মাটি ল'ব তাক ভাল কৰি টকা পইচা দিয়ক ৰাইজৰ কষ্ট হ'ব নালাগে কিন্তু গুৱাহাটীত স্যাটেলাইট সিটি এখন আমাক দৰকাৰ নহলে ইয়াতে কৃত্ৰিম বানপানীৰ মাজত আমি সদায় থাকিব লাগিব আমি কি কৰো উল্টাই যে কেনেকৈ স্যাটেলাইট সিটিখন নহওক যাতে চৰকাৰৰ হাতত টকা নাহে চৰকাৰৰ হাতত পুঁজি নাহে চৰকাৰৰ ওচৰত সকলোৱে দাবী লৈ আহিব যে মোক ৰাস্তা দিয়ক মোক বিটিচিত টকা দিয়ক মোক কাৰ্বি আলঙত দিয়ক মোক ডিমা হাছাওত দিয়ক চৰকাৰে টকা দিব নোৱাৰিব আৰু এটা নতুন আন্দোলন অসমখনক আকৌ এবাৰ অস্থিৰতাৰ ফালে লৈ যাব অধ্যক্ষ মহোদয় মানুহৰ সীমা বাঢ়িছে মই যেতিয়া বিত্তমন্ত্ৰী আছিলো বিটিসি হৈছিল আমি 300 কোটি টকা দিছিলো আজি তেওঁলোকৰ প্ৰয়োজন আছে বছৰত অতি কমেও 2000 কোটি টকা তেওঁলোকক লাগে অধ্যক্ষ মহোদয় মোৰ হাতত যদি টকা নাই মই ক'ৰ পৰা টকা দিম মোৰ হাতত অহা টকাৰ ৰাস্তা কোনোবাইতো খুলি দিব লাগিব যদি আজি স্যাটেলাইট সিটি আমি কৰিব নোৱাৰো আদানী আম্বানীক যদি আমি মাতিব নোৱাৰো তে রুল কৰক ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আদানী আম্বানী যাব নালাগে আদানী আম্বানীয়ে উৰিষ্যাত 10 লাখ 20 লাখ কোটি টকা খৰচ কৰিব তাৰ হাজাৰ হাজাৰ লৰাই উদ্যোগত চাকৰি পাব আৰু অসমৰ লৰাবিলাকে তাত চাকৰি কৰিব যাব আৰু মই শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেওঁলোকৰ মৃতদেহ অসমলৈকে উভতাই আনি থাকিম ইয়া কি মুখ্যমন্ত্ৰী হিচাপে মই হেয়া কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো নেকি অসমত উদ্যোগ হ'ব নালাগে কেৰালাত উদ্যোগ হওক হায়দৰাবাদত উদ্যোগ হওক গুজৰাটত উদ্যোগ হওক অসমৰ চাহ বাগিচাৰ লৰা ছোৱালীবিলাক অসমৰ যুৱৰ প্ৰজন্ম তাতে কাম কৰিব যাব বেমাৰত মৃত্যু হ'ব আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে হেয়া নেকি মোৰ ভাগ্য অধ্যক্ষ মহোদয় আমি পৰিৱৰ্তন হ'ব লাগিব আদানী আম্বানীক হয় আমেৰিকালৈকে পঠাই দিয়ক নহলে আদানী আম্বানীয়ে যদি গুজৰাটত ৰিফাইনাৰী বনাইছে অসমতো বনাব লাগিব তাৰ পৰিৱেশ সৃষ্টি কৰক কি অদ্ভুত কথা কতো আদানী আম্বানীক আনিবৰ কাৰণে 10 বছৰৰ প্ৰচেষ্টা কৰিব লাগে আমাৰ বামপন্থীসকলে কবাত যদি সৰু মাটি এডোখৰলৈকে আদানী আম্বানীৰ কাৰণে হৰি এই ধৰণৰ এটা ব্যৱস্থাৰে তেওঁলোকে মানুহৰ মাজত এটা বিদ্ৰোহৰ ভাৱ সৃষ্টি কৰিব খোজে আজি গুৱাহাটী এয়াৰপোৰ্ট হল গুৱাহাটী এয়াৰপোৰ্টতো প্ৰত্যেকজন অসমীয়া লৰাই চাকৰি কৰে যদি আদানীয়ে ইমান ডাঙৰ গুৱাহাটী এয়াৰপোৰ্টটো নবনালহেঁতেন 500 লৰাই চাকৰি তাত পালেহেঁতেন নেকি সদায়তো আমি এটা সৰু এয়াৰপোৰ্টতে থাকিব লাগিলহেঁতেন 100 জনে ৱৰ্কাৰ থাকিলহেঁতেন অধ্যক্ষ মহোদয় আজি আমি আগবাঢ়ি যোৱা ষ্টেটৰ আমি যদি মডেলবিলাক চাব নোৱাৰো ৰাইজে দাবী কৰিব লাগিছিল যে গুৱাহাটীখন ঠেক হৈ গৈছে উত্তৰ প্ৰদেশে যদি নয়ডা বনাব পাৰে
হাৰিয়ানাই যদি গুৰগাঁও বনাব পাৰে, গুৱাহাটীয়ে কিয় নতুন চিটি এখন বনাব নোৱাৰে? কিন্তু ইয়াত দুই এজন মানুহে, ৰাইজটো আমাৰ লগতে আছে, দুই এজন মানুহে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যেতিয়ালৈকে আন্দোলন নহয় খুচি থাকে, টিভি যাব, পোৰ্টেল যাব যে আন্দোলন এটা ক্ৰিয়েট কৰিবই লাগিব। এতিয়া আন্দোলন নাই, মানুহে নিজে সহযোগিতা কৰিছে, ছেটেলাইট চিটি হ'ব লাগে, তাৰ কাৰণে মনত কষ্টও পাইছে যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই মেনেজ কৰি ল'লে। অধ্যক্ষ মহোদয়, আমি ৰাইজৰ লগত কেতিয়াও উই ডু নট ডিছক্ৰিমিনেট। আজি আপোনালোকে চাব, গুৱাহাটীত মানুহে কৈছে আমাৰ এৰিয়াত পানী হয়, পানী চবতে হৈছিল। গুজৰাটৰ মডেল কি, উৰিষ্যাৰ মডেল কি? পানী হোৱা অঞ্চলত তেওঁলোকে বা আৰবান য'ত প্লেনিং ভাল নাই, তেওঁলোকে LPA লৈ আহিব, লোকেল প্লেনিং এৰিয়া। ৰাইজক ক'ব গোটেই মাটি চৰকাৰক দি দিয়ক। চৰকাৰে সেই মাটিডোখৰ ড্ৰেইনেজ, ৰাস্তা, স্কুল, ষ্ট্ৰীট লাইট চব নিৰ্মাণ কৰি ডেভেলপ মাটি আকৌ পাব্লিকক উভতাই দিয়ে। আৰু ইয়াৰ আইন আছে, উৰিষ্যা, গুজৰাট সকলোতে লোকেল এৰিয়া প্লেনিং তেওঁলোকে নিউ চিটি ডিক্লেয়াৰ কৰে। আজি যদি আমাক চৰকাৰক গোটেই নবীন নগৰখন দি দিয়ে, যিটো উৰিষ্যাত দি দিয়ে, গুজৰাটক দি দিয়ে, আমি তাত প্লেনিং কৰিব পাৰিম, তাত ড্ৰেইনেজ কৰিব পাৰিম, তাত ৰাস্তা বনাব পাৰিম, আৰু ডেভেলপ মাটি ৰাইজক আমি উভতাই দিব পাৰিম। দিজ আৰ দ্য মডেল। কিন্তু আজি যদি মই এই মডেলটো কওঁ, মানুহেতো ক'ব হিমন্ত বিশ্ব শৰ্মাই তাতে নিজৰ ঘৈণীয়েকক মাতি দিব খুজিছে, অমুক মাতি দিব খুজিছে, হুলস্থুল লগাই দিব। কিন্তু আজি উৰিষ্যাত মই সেইকাৰণে এইবাৰ হাউচক কম, অধ্যক্ষ মহোদয়, গুজৰাট আৰু উৰিষ্যাত আপুনি আমাৰ টীম পঠিয়াব লাগে, লোকেল এৰিয়া প্লেনিং মেথড চাব লাগে। তাত এছেম্বলি আইন কৰিছে, চৰকাৰে যিকোনো এৰিয়াক লোকেল এৰিয়া প্লেনিং ডিক্লেয়াৰ কৰিব পাৰে। যে আজি আমি গোটেই চানমাৰীখন লোকেল এৰিয়া প্লেনিঙৰ বাবে ল'ম। চানমাৰীৰ গোটেই মাটি গভৰ্ণমেণ্টে পুল কৰিব, মানুহক ঘৰৰ ভাড়া দিব সেইকেইদিনৰ বাবে, ডিমলিজ হ'ব, নতুনকৈ ৰাস্তা বনাব, ড্ৰেইন বনাব, আৰু মানুহক আকৌ মাটি উভতাই দিব। আগত যদি 5 বিঘা মাটি আছিল, 3 বিঘা মাটি পাব, বাট ইট উইল বি ডেভেলপ। লগত ক'ব যে আগত আপুনি 2 তলা বনাব পাৰিছিল, নাও ইউ কনষ্ট্ৰাক্ট 7 ষ্টৰী। আল্টিমেটলি মানুহৰ লাভ হয়। আজি আমাৰ ইয়াতো আমি লোকেল এৰিয়া প্লেনিঙৰ বিল পাছ কৰি থৈছোঁ, কিন্তু কৰাৰতো আমাৰ সাহস নাই। ডেভেলপমেণ্টৰ মডেল আছে, অমৰাৱতী মডেল, লেল পুলিং মডেল, গুৰগাঁও, নয়ডা, উৰিষ্যাত মই সদায় দেখোঁ, যিবাৰে যাওঁ নতুন এৰিয়া এটা ডেভেলপ হয়। মই সোধোঁ ড্ৰাইভাৰক যে কেনেকৈ হ'ল, বোলে চাহাব ইহা লোকেল এৰিয়া প্লেনিং কানুন আ গিয়া। ক'তোতো আন্দোলন নাই, ক'তোতো বিৰোধিতা নাই। আজি যদি আমাৰ দেশৰ, মই আমেৰিকা ইংলেণ্ডৰ কথা কোৱা নাই, আমাৰ দেশৰ মডেলবিলাক যদি আমি নাচাওঁ আৰু ৰাইজক যদি আমি পজিটিভ কথা নকওঁ, তেতিয়াহ'লে আমি ক'ৰ পৰা আমাৰ ৰাজ্যখনক পৰিৱৰ্তন কৰিব পাৰিম? অধ্যক্ষ মহোদয়, এই বাজেটত আমি সৰু এখন ছেটেলাইট চিটি বুলি ক'ব লাজো লাগে, মাত্ৰ 4,000 বিঘা মাটি আমি যোগাৰ কৰি তাত কিবা এটা কৰিব খুজিছোঁ, যাতে অসমত হস্পিটাল আহিব পাৰে, স্কুল আহিব পাৰে, ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ উপৰিও আজি বেচৰকাৰী খণ্ডত চাকৰি পাব পাৰে। মোক হিচাপ কৰি দেখুৱাইছে যে এই 4,000 বিঘা মাটিত যদি আমি এখন ছেটেলাইট চিটি কৰিব পাৰোঁ, 1 লাখ ল'ৰা ছোৱালীয়ে তাত কাম পাব, 1 লাখ ল'ৰা ছোৱালীয়ে তাত কাম পাব। অধ্যক্ষ মহোদয়, তাতো আমি উলিয়াম। আৰু ৰাইজে দিব খোজা ৰাইজক গৈ এতিয়া মানুহে সোধে আপুনি কিয় দিছে? এই ধৰণৰ যিটো নিগেটিভিটি, তাৰ বিৰুদ্ধে এইখন বিধানসভা অধ্যক্ষ মহোদয় মাত মাতিব লাগিব। আজি অৰুণাচলে যদি 30,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিব কথা ক'ব পাৰে, আমি এখন সৰু ছেটেলাইট চিটি বনোৱাৰ কথা আমি ক'ব নোৱাৰোঁ? অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে ভূটান আমাৰ এখন বন্ধু দেশ। ভূটানত পানী আছে, ভূটানৰ পানীৰে
উন্নত জলসিঞ্চনেৰে আমি বাক্সা তামোলপুৰ তাতে দং বান্ধৰ জৰিয়তে তামোলপুৰত ইতিমধ্যে পানী আনিছে যিমান পাৰে চৰকাৰে ওদালগুৰি তামোলপুৰ বাক্সা কোকৰাঝাৰ চিৰাং আটাইকেইখন জিলাৰে সমগ্ৰ অৰ্থনীতি পৰিৱৰ্তন কৰিব পাৰে আমি যদি পাইপেৰে ইৰিগেশ্যন আনিব পাৰোঁ আজি আমি প্ৰথমবাৰৰ বাবে ইয়াত উল্লেখ কৰিছোঁ পাৰো নোৱাৰো অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি উল্লেখ কৰিছোঁ যে আমি 365 দিন পানী থকা ভূটান আৰু অৰুণাচলৰ পাদদেশৰ পৰা আমি পাইপেদি পানী আনি জলসিঞ্চনৰ ব্যৱস্থা কৰিম ইয়াত কৃষক নেতাবিলাকেতো এটাও শব্দ নকলে যে ভাল কৰিছে বুলি কোৰ পৰা কলা কাপোৰ বগা কাপোৰ এইটোৱে মতলব কৰি থাকে যে কেনেকে গৈ দুটা পৰ্টেল টিভিত উঠিব পাৰোঁ আৰু একো কথা নাই অধ্যক্ষ মহোদয় আপুনি আচৰিত হ'ব যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে অসম মালা অসম দৰ্শনৰ বিৰোধিতা কৰিছে এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে ক'ৰ পৰা পাইছে ময়ো নাজানো 1.5 লাখ টকা নগদ দিছে আমিতো অসম দৰ্শনৰ চেক দিছোঁ আৰু যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে মই ৰেডি আছোঁ 1.5 লাখ টকা নগদ দিছে তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে দিজ আৰ ডিজাইন টকা কোনেও এনেই নিদিয়ে টকা কিয় দিছে যাতে আৰ্টিফিচিয়েলি অসমৰ মানুহক আন্দোলনৰ ফালে লৈ যাব পাৰে যেনেকৈ আগতে নিউক্লিয়াৰ পাৱাৰ হ'ব দিয়া নাছিলে হাইড্ৰ পাৱাৰ হ'ব দিয়া নাছিলে ভাৰতবৰ্ষখনক পিছুৱাই ৰাখিছিলে দেয়াৰ ইজ এ লবি এই লবিজবিলাকে পইচা নিদিলে এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয় কেছ পইচা অধ্যক্ষ মহোদয় নগদ টকা আমি সাহস নকৰোঁ অধ্যক্ষ মহোদয় 25 বছৰ বিধায়ক হৈ থকাৰ পিছত আৰু যদি মই ভুল কৈছোঁ আমাৰ কেইবাজনো অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি কৃষি আৰু জলসিঞ্চনৰ মাজত এইখন বাজেটত এটা সামঞ্জস্য আনিছোঁ অধ্যক্ষ মহোদয় ক'ব নহয় কণীৰ চিণ্ডিকেট হৈছে বাহিৰৰ পৰা কণী অহা কণীত পইচা লৈছে অধ্যক্ষ মহোদয় বাহুবলীটো ভিতৰৰ কণী তাত কোনে পইচা লৈছে আজি অসমৰ ভিতৰত যে লাহে লাহে দাবী কি হ'ব লাগিছিল যে কণীৰ উৎপাদন অসমত ইমান আত্মনিৰ্ভৰ কৰক যাতে শ্ৰীৰামপুৰ গেটেদি এটাও কণী আহিব নোৱাৰে দাবীটো সেইটো নাই কণীকেইটা দেখুৱাই ফুৰিছে যাতে বেপাৰীজনে তেওঁৰ লগতো ৰাতি কথা পাতে ইয়াৰ মিনিং কি অধ্যক্ষ মহোদয় আজি আমি গোটেই বিধায়কসকলে ক'ব লাগে যে 126টা সমষ্টিত আমি 1 লাখকৈ কণী উৎপাদনৰ একোটা উদ্যোগ স্থাপন কৰিম আৰু চৰকাৰে আমাক তাৰ বাবে 20 লাখ টকাকৈ ৰাজ সাহায্য দিয়ক এক ৰাতিৰ ভিতৰতে আমি কণীত আত্মনিৰ্ভৰ হৈ পৰোঁ অধ্যক্ষ মহোদয় আজিতো অধ্যক্ষ মহোদয় আপুনি চাওক মই এটা বেলেগ এটা ইকনমি কৈছোঁ শ্ৰীৰামপুৰেদি কণী আহিব কোনোবাই টেক্স লৈছে তাৰমানে অহা কণীৰ দাম বেছি হৈ গ'ল তাৰমানে বাহুবলীয়ে যেতিয়া কণী বিক্ৰী কৰিব কম দামত কণী বিক্ৰী কৰিব পাৰিব গতিকে মইতো বিচাৰোঁ যে চৰকাৰে নিজে নিজে কণীৰ ওপৰত টেক্স লগাই দিয়ক বাহিৰৰ পৰা অহা কণীৰ ওপৰত যাতে ভিতৰৰ পৰা কণী ব্যৱসায়ীসকলে কণী নিৰ্মাণ কৰিব পাৰে তাকে নকৰি সস্তীয়া জনপ্ৰিয়তা অধ্যক্ষ মহোদয় এই ধৰণে আমাৰ ৰাজ্যখনক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰোঁ অধ্যক্ষ মহোদয় আমি আমাৰ চিন্তাধাৰা পৰিৱৰ্তন কৰিবই লাগিব এইখন বাজেটে এই নতুন চিন্তাৰ এটা উন্মেষ ঘটাইছে যে আমি কৃষি জলসিঞ্চনক একত্ৰিত কৰিম এজন মন্ত্ৰীক দায়িত্ব দিম আৰু সেই মন্ত্ৰীজনক আমি অনুপ্ৰাণিত কৰিম ওলোটাই আমি কি কৈছোঁ পাখি কাটি দিলে
এয়া হৈছে ধাৰণা। অধ্যক্ষ মহোদয়, আমি অসমত যেতিয়া মেডিকেল কলেজ নিৰ্মাণ কৰিছিলোঁ তেতিয়া একেবোৰ মানুহে আপত্তি কৰিছিল। যোৰহাটত মেডিকেল কলেজ নিৰ্মাণ কৰিবলৈ গৈ মই কিমান অপমানৰ সন্মুখীন হৈছিলোঁ সি মোৰ ৰাজনৈতিক জীৱনৰ আন এটা ডাঙৰ স্মৃতি। সিদিনাখন আমি হিচাপ কৰিছিলোঁ যে 2030 এবছৰত আমাৰ ডক্টৰ উৎপাদন হ'ব 2400, কণ্টিনিউৱাছলি 1200-1600 হৈ থাকিব আৰু 2034লৈকে আমি ডাক্তৰক চাকৰি দিব নোৱাৰিম। কাৰণ প্ৰতি বছৰে 2000 চাকৰি ওলালে আমি ক'ৰ পৰা চাকৰি দিম? আমি আৰম্ভ কৰিলোঁ যে নহয়, আমি ছাব চেণ্টাৰত ডক্টৰ দিম যাতে অসম প্ৰথম হ'ব পাৰে। ইমান দিন বিধানসভাত প্ৰশ্ন আছিল যে নাৰ্ছ দিব লাগে, আমি কৈছোঁ আমি ডক্টৰ দিম। অধ্যক্ষ মহোদয়, আমিতো সপোন এটা দেখিছোঁ। হ'ব পাৰে আমি 1000 দিলোঁ, 1500 দিলোঁ, মোৰ পিছৰ চৰকাৰে বাকীখিনি পূৰা কৰিব। অসমততো আমি নতুন চিন্তাৰ আৰম্ভণি কৰিলোঁ অধ্যক্ষ মহোদয়, আজিলৈকেতো কোনেও কৰা নাছিল। এতিয়া কৈছে বাজেটখন গতানুগতিক। অধ্যক্ষ মহোদয়, গতানুগতিক বাজেটত ANMত ডক্টৰ দিয়াৰ কথা কোনোবাই ক'ব পাৰে নেকি? গতানুগতিক বাজেটত এখন ডিষ্ট্ৰিক্টত এখন ইঞ্জিনিয়াৰিং কলেজ, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়ৰ সপোন এইখন দুখীয়া ৰাজ্যই দেখিব পাৰে নেকি? অধ্যক্ষ মহোদয়, আমি সাহস কৰিছোঁ। এতিয়াও কালিও মই ভাষণ শুনি আছোঁ বজালী সমষ্টিৰ বিধায়ক, মই বেয়াও পোৱা নাই যে ৰাইজে দাবী কৰিছিল বজালীত মেডিকেল লাগে, এজন মানুহেও দাবী কৰা নাছিল। ধৰ্মেশ্বৰ ৰাইক ইলেকশ্যনত জিকাব লাগে, মিটিঙত যাব লাগে, ভোট দিব লাগে। মই নিজে ঘোষণা কৰিছিলোঁ যে বজালীত এখন মেডিকেল কলেজ আমি কৰিম। তাৰ আগতে এখনেই মেমৰেণ্ডাম আছিলে যে বজালী ইউনিভাৰ্চিটি গ'লে তাত বিজ্ঞান কলেজ লাগে, সেইখন ৰাইজৰ মেমৰেণ্ডাম আছিল। কিন্তু বজালীত মেডিকেল কলেজৰ সপোন বিজেপি চৰকাৰৰ আছিল। আপুনিও আছিলে মিটিঙত অধ্যক্ষ মহোদয়। মই কৈছিলোঁ ৰঞ্জিত দা, মাননীয় অধ্যক্ষ মহোদয়, যে দাদা এনাউন্স কৰি দিওঁ, মাটি দিব পাৰিবতো? বোলে দিয়ক, পাৰিম আমি। অৰ্থাৎ আজি এই সপোনবিলাক বিৰোধীয়ে দাবী কৰা নাই যে মোৰ জিলাত এখন বিশ্ববিদ্যালয় দিয়ক, বিৰোধীয়ে দাবী কৰা নাই মোৰ জিলাত এখন মেডিকেল কলেজ দিয়ক। চৰকাৰে কৈছে যে আপোনাৰ জিলাত এখন আমি মেডিকেল কলেজ দিম, এখন ইঞ্জিনিয়াৰিং দিম, এখন ইউনিভাৰ্চিটি দিম। ই কি গতানুগতিক অধ্যক্ষ মহোদয়? ই যদি গতানুগতিক, তেতিয়াহ'লে মই ক'ব লাগিব যে প্ৰতিটো জিলাত মই একোটা স্পেচ ষ্টেচন আনি দিম বুলি ক'ব লাগিব, তেতিয়াহে অগতানুগতিক হ'ব।